নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ লৈ অহাৰ চেষ্টা কৰিছোঁ। লোকসভা নিৰ্বাচনত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত ধূলিসাৎ হ'ল এআইইউডিএফ আৰু এআইইউডিএফৰ পৰাজয়ৰ পাছতে এতিয়া এপিচিচিৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে তেখেতে কৈছে কংগ্ৰেছৰ স্থিতিৰ বাবে এআইইউডিএফৰ পৰাজয় হ'ল আৰু সমান্তৰালকৈ বিজেপিৰ পতন যাবলৈ হ'লে এআইইউডিএফৰ পতন নিশ্চিত বা যাবই লাগিব আৰু তেতিয়াহে বিজেপিৰ পতন নিশ্চিত বুলি উল্লেখ কৰিছে এতিয়া ভূপেন বৰাই আৰু কেইবাটাও মন্তব্য কৰিছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লোকসভা নিৰ্বাচনত এআইইউডিএফৰ শোচনীয় পৰাজয় হ'ল আৰু তাৰ পাছতেই এপিচিচিৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। এআইইউডিএফৰ পৰাজয়ৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া আহিছে। ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে এআইইউডিএফৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে। কংগ্ৰেছে এআইইউডিএফৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে বুলি উল্লেখ কৰিছে। কংগ্ৰেছৰ স্থিতিৰ বাবেই এআইইউডিএফৰ পৰাজয় হ'ল। এই মন্তব্য, এই দাবী ভূপেন বৰাৰ আৰু অসমৰ মানুহে এআইইউডিএফক বিদায় দিলে। এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ মানুহে এআইইউডিএফক বিদায় দিলে বুলি কৈছে। অসমৰ জনসাধাৰণৰ ওচৰত মই চিৰকৃতজ্ঞ, মই কৃতজ্ঞ বুলি কৈছে ভূপেন বৰাই। বিজেপি এআইইউডিএফে ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলিও মন্তব্য ভূপেন বৰাৰ। এক কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ পতন হ'বলৈ হ'লে এআইইউডিএফৰ পতন হ'ব লাগিব। এআইইউডিএফৰ পতন হ'লেহে বিজেপিৰ পতন হ'ব বুলি উল্লেখ কৰিছে। এআইইউডিএফৰ শোচনীয় অৱস্থাৰ পিছত বিজেপিৰ অৱস্থা কাহিল। এক তাৎপৰ্যপূৰ্ণ মন্তব্য ভূপেন বৰাৰ। আমাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধী স্থিতিক ৰাইজে আদৰি লৈছে। লোকসভা নিৰ্বাচনত এআইইউডিএফৰ পৰা শোচনীয় পৰাজয়ৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূপেন বৰাই। এপিচিচিৰ সভাপতি ভূপেন বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। এআইইউডিএফৰ পৰাজয়ৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৈছে যে বিজেপিৰ পতন হ'বলৈ হ'লে এআইইউডিএফৰ পতন হ'ব লাগিব আৰু গতিকে ৰাজ্যৰ প্ৰেক্ষাপটত লোকসভা নিৰ্বাচনত দেখিবলৈ পোৱা গ'ল এআইইউডিএফৰ পতন হ'ল, ধূলিসাৎ হৈ পৰিল আৰু তাৰ পাছতেই এতিয়া কংগ্ৰেছৰ স্থিতিৰ বাবে এআইইউডিএফৰ পৰাজয় হ'ল বুলি দাবী কৰিছে ভূপেন বৰাই। আৰু অসমৰ মানুহে এআইইউডিএফক বিদায় দিলে, তাৰ বাবে অসমৰ ভোটাৰৰ ওচৰত চিৰকৃতজ্ঞ বুলি উল্লেখ কৰিছে এতিয়া ভূপেন বৰাই। ভূপেন বৰাৰ কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে। ভূপেন বৰাই কি কৈছে আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। উজনি অসমৰ ৰাইজে আজি মই অসমৰ ৰাইজৰ গুৰিত কৃতজ্ঞ যে ৰাইজে আমি যিটো জাতীয় স্বাৰ্থত সিদ্ধান্ত লৈছিলোঁ যে অসমৰ মাটিৰ পৰা যদি সাম্প্ৰদায়িক শক্তিসমূহক দুৰ্বল কৰিবলৈ হয়, নাইকিয়া কৰিবলৈ হয়, তেতিয়াহ'লে এটা সাম্প্ৰদায়িক শক্তি বিজেপিৰ লগত অকল লাগি থাকিলে নহ'ব। কাৰণ বিজেপি আৰু এআইইউডিএফৰ যুটিটোৱে অসমত সাম্প্ৰদায়িক এই বিভাজনমুখী ৰাজনীতিটোৰ উত্থানত এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। গতিকে এআইইউডিএফক যেতিয়া আমি এতিয়া ধুবুৰী, নগাঁও, কৰিমগঞ্জৰ পৰা আঁতৰাব পাৰিলোঁ, এতিয়া বিজেপি আপোনা আপুনি যথেষ্ট দুৰ্বল হৈছে। সঁচা কথা ক'বলৈ গ'লে মানে হস্পিটেলত থকা পেচেণ্টৰ পৰা অক্সিজেন খুলি দিলে যিটো অৱস্থা হয়, এতিয়া এআইইউডিএফৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেনবিহীন এটা পেচেণ্টৰ দৰে হৈছে। সেইকাৰণে ইমান চটফটাই আছে। সেইকাৰণে বিজেপি এতিয়া ধৰফৰণি বৃদ্ধি পাইছে। আৰু আপুনি চাব, আহি থকা সময়ত উজনি অসমৰ ৰাইজে আমি এআইইউডিএফ দলক লগত সম্বন্ধ ছেট কৰাৰ পাছত উজনি অসমত প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে। প্ৰত্যেকটো সমষ্টিত আজি বিহালীত বাই ইলেকশ্যন হ'ব। আজি মই বিহালীলৈ এতিয়া গৈ আছোঁ। বিহালীত আমি হাৰিছোঁ বিজেপিৰ লগত, কিন্তু 2021 চনত আমি বিহালীত ভোট পাইছিলোঁ 21,000 আৰু এইবাৰ আমি হাৰিছোঁ, কিন্তু আমি 42,000 ভোট পাইছোঁ। আপুনি এই ভোটখিনি ক'ৰ পৰা আহিলে, কিয় আহিলে? আমিতো তাৰ পাছত অৰুণোদয় বিলোৱা নাই, আমি তাৰ পাছত কোনো ৰাস্তা বনাই দিব পৰা নাই ৰাইজক, আমি বিহালী ৰাইজকতো একো সহায় কৰিব পৰা নাই। কিন্তু বিহালীত আমাৰ 21,000 ভোট বৃদ্ধি পালে এটা কথাৰ কাৰণে যে কংগ্ৰেছে এআইইউডিএফৰ সৈতে হাত মিলাই পেলাই জাতীয় জীৱনলৈ যিটো সংকট নমাই আনিছিলে, শংকৰ, মাধৱ, ভূপেন হাজৰিকা, জ্যোতি বিষ্ণুৰ সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, শংকৰী সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, সেই ভাবুকি বিজেপি আৰু এআইইউডিএফৰ যুটীয়া ষড়যন্ত্ৰ, তাক আমি এটা অংশক যেতিয়া প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছোঁ। আজি 21,000 মানুহ বিহালীত নতুনকৈ সংযোগ হৈছে। কিন্তু আজি মই অসমৰ ৰাইজৰ গুৰিত কৃতজ্ঞ যে ৰাইজে আমি যিটো জাতীয় স্বাৰ্থত সিদ্ধান্ত লৈছিলোঁ যে অসমৰ মাটিৰ পৰা যদি সাম্প্ৰদায়িক শক্তিসমূহক দুৰ্বল কৰিবলৈ হয়,
নাইকিয়া কৰিবলৈ হয় তেতিয়াহ'লে এটা সাম্প্ৰদায়িক শক্তি বিজেপিৰ লগত অকল লাগি থাকিলে নহ'ব। কাৰণ বিজেপি আৰু ARDFৰ যুটিটোৱে অসমত সাম্প্ৰদায়িক এই বিভাজনমুখী ৰাজনীতিটোৰ উত্থানত এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। গতিকে ARDFক যেতিয়া আমি এতিয়া ধুবুৰী, নগাঁও, কৰিমগঞ্জৰ পৰা আঁতৰাব পাৰিলোঁ, এতিয়া বিজেপি আপোনা আপুনি যথেষ্ট দুৰ্বল হৈছে। সঁচা কথা ক'বলৈ গ'লে মানে হস্পিটেলত থকা পেচেণ্টৰ পৰা অক্সিজেন খুলি দিলে যিটো অৱস্থা হয়, এতিয়া ARDFৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেনবিহীন এটা পেচেণ্টৰ দৰে হৈছে। সেইকাৰণে ইমান চটফটে আছে। সেইকাৰণে বিজেপি এতিয়া ধৰফৰণি বৃদ্ধি পাইছে। আৰু আপুনি চাব, আহি থকা সময়ত উজনি অসমৰ ৰাইজে আমি AIUDF দলক লগত সম্বন্ধ ছেট কৰাৰ পাছত উজনি অসমত প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে। প্ৰত্যেকটো সমষ্টিত আজি বিহালীত বাই ইলেকশ্যন হ'ব। আজি মই বিহালীলৈ এতিয়া গৈ আছোঁ। বিহালীত আমি হাৰিছোঁ বিজেপিৰ লগত, কিন্তু 2021 চনত আমি বিহালীত ভোট পাইছিলোঁ 21,000 আৰু এইবাৰ আমি হাৰিছোঁ, কিন্তু আমি 42,000 ভোট পাইছোঁ। আপুনি এই ভোটখিনি ক'ৰ পৰা আহিলে, কিয় আহিলে? আমিতো তাৰ পাছত অৰুণোদয় বিলোৱা নাই, আমি তাৰ পাছত কোনো ৰাস্তা বনাই দিব পৰা নাই ৰাইজক, আমি বিহালী ৰাইজকতো একো সহায় কৰিব পৰা নাই। কিন্তু বিহালীত আমাৰ 21,000 ভোট বৃদ্ধি পালে এটা কথাৰ কাৰণে যে কংগ্ৰেছে ARDFৰ সৈতে হাত মিলাই পেলাই জাতীয় জীৱনলৈ যিটো সংকট নমাই আনিছিলে, শংকৰ, মাধৱ, ভূপেন হাজৰিকা, জ্যোতি বিষ্ণুৰ সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, শংকৰী সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, সেই ভাবুকি বিজেপি আৰু ARDFৰ যুটীয়া ষড়যন্ত্ৰ, তাক আমি এটা অংশক যেতিয়া প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছোঁ। আজি 21,000 মানুহ বিহালীত